হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত ভাল আৰু মই নিকুমণি আপোনালোকক মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ কাজিৰঙা। মই যিহেতু গুৱাহাটী গৈছিলোঁ তো ঘূৰি আহিছোঁ, ঘৰ গৈ আছোঁ আজি। তাত খাবলৈ বহিছিলোঁ, সোমাইছিলোঁ এতিয়া অলপ আৰু বহুত দূৰ যাত্ৰা আছে। কাজিৰঙা পাইছোঁহি, তিনিচুকীয়ালৈ বহুত দূৰ আছে। এইফালে মোৰ লগত আহিছে মোৰ বা, মোৰ জেঠাই ছোৱালী হয়। হেল্ল', এফালে স্বৰ্ণৱ ক'লৈ গ'ল? স্বৰ্ণৱ হয়তো স্বৰ্ণৱ খেলি আছে। তো ইয়াৰ ভিউটো মই অলপ দেখাই দিম আপোনালোকক। এতিয়া মই গৈ থাকোঁতে অলপ ভিডিঅ' কৰিম। গুৱাহাটীৰ পৰা ওলাই আহোঁতে মোৰ ইমানেই জোৰকৈ টোপনি ধৰিলে, যিহেতু মই শুই থাকিলোঁ, তো সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আগৰ ভিডিঅ'টো কিয় চাই বেয়া পাইছে নি বাৰু? অৱশ্যে তাতে একো নাছিলোঁ, সেইকাৰণে বেয়াও হ'ব পাৰে। তো বেলেগ একো নকওঁ, মই গৈ থাকোঁতে অলপ ভিডিঅ' কৰি দেখাম। এফালে আমাৰ টিকলু খেলি আছে। আৰু এইডোখৰত মই গঁড় এটা দেখিছিলোঁ, মই জুম কৰিছিলোঁ কিন্তু মই দেখাব নোৱাৰিলোঁ। সেইটো অলপকৈ ওলাইছে চাগে, অলপ তল। হেল্ল' এভৰিৱান, আমি আহি বোকাখাট পালোহি। টোপনি মাৰি আহিছোঁ। শুই আহিছে পুৰা আৰু এফালে গুগলু মাইনাই কৈ আছোঁ মই কেনেকৈ শুই আহিছোঁ। এনেকেতো হোৱা নাই দেই মই। একদম পূৰা টোপনি কালি দেৰিকৈ হোৱা আৰু আজি ৰাতিপুৱা সোনকালে উঠা। তো এতিয়া আমি গৈ আছোঁ চুমকি, মই আৰু গুগলু মাইনা। বাহঁতি গ'ল বোকাখাটৰ পেৰা আনিবলৈ। তো মই এতিয়া আকৌ শুই থাকিম, অলপ কৰি ভিডিঅ' কৰি যাম য'ত সাৰ পাওঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আমাক জনাব। গুগলু মাইনাই ক'লৈ গৈছিলা? ক'লৈ গৈছিলা তুমি? নৰ্থ পল নেকি? সেইটো কালি যে ৰাস্তাত গৈছিলোঁ, সেইটো আছিলে। আমি পালোহি বোকাখাট। এইফালে চাব লাগে ন? আমি পালোহি বোকাখাট আৰু আমি ৰাতিপুৱা 7টামান বজাতে ওলাই আহিছিলোঁ গুৱাহাটীৰ পৰা। তাৰপৰা আহোঁতে মই ভিডিঅ' কৰিব নহ'ল। কাজিৰঙাৰ পৰা কৰিছোঁ অলপকৈ। আৰু যিহেতু বোকাখাটৰ পেৰাটো খুব ফেমাছ হয়, সকলোৱে খাই বহুত ভাল পায়, সেইকাৰণে অপেৰাটো তো সেইকাৰণে আনিব গৈছে। আৰু মই গোটেইজনী কালিয়া মালিয়া হৈ আহিছোঁ গুৱাহাটীলৈ গৈ। টোপনি খতি নহয় দেই, কালি খতি হৈছিলে টোপনি। কালি ক্ষতি হৈছিলে, কিন্তু গাড়ীত একদম নাক মাৰি শুই আহিছে। নাক মাৰিছে ই, মোক এনেই ফচাই আহিছে। তো অলপকৈ ভিডিঅ' কৰি দেখাই যাম আপোনালোকক। বৰ ৰ'দ দিছে এইফালে। আৰু এয়া আমি মৰাণ পাইছোঁহি আৰু অলপ সন্ধিয়া হ'ল। সন্ধিয়া মানে আন্ধাৰে হ'ল আৰু। আৰু এইখন হৈছে বকুলৰ, মানে ডিব্ৰুগড়ত নতুনকৈ অভাৰব্ৰিজ এখন বনাইছে। সেইখন ঘৰলৈ আহোঁতে এইখনেদি আহিলোঁ। আৰু যোৱা দিনাখন অপেনিং কৰিছিল, সেইবাবে এইফালেদি যাব নোৱাৰিলোঁ। তো আহোঁতে এইফালেদি
অভাৰব্ৰিজখনৰ কাৰণে অলপ বগীবিলৰ নিচিনাই লাগে দেখিবলৈ। আৰু মই গুৱাহাটীত থাকোঁতে যিহেতু ফেঞ্চিলৈ গৈছিলোঁ আৰু অলপ ফুৰিছিলোঁ বাহঁতৰ লগত, তাৰে অলপ ভিডিঅ' কৰিব ৰাখিছিলোঁ। তো এই ভিডিঅ'টোত মই এড কৰি দিছোঁ। আৰু এই ভিডিঅ'টো এতিয়া মই গৈ আছিলোঁ ফেঞ্চিলে, তাত অলপ মোৰ কাম আছিলে, অলপ মেকআপৰে কিবা কাম আছিলে, তো গৈছিলোঁ। তাত গৈ আৰু এটা জেগাত যাবলগীয়া হ'ল। তো প্ৰথমতে মই এইটো ভিডিঅ' এড কৰি দিছোঁ যেতিয়া মই ফেঞ্চিলৈ গৈছিলোঁ। আৰু এয়া আহি পালোহি আমি দীঘলী পুখুৰী পাৰ্ক। আৰু ফাইনেলি পালোহি ফেঞ্চি বজাৰ। ফেঞ্চি বজাৰত আহিলে মই কিবা পাগল নিচিনা হৈ যাওঁ, কিয় জানি মোৰ যাবলৈ মন নাযায়। আগতে গুৱাহাটীত থাকোঁতে ফেঞ্চি বজাৰলৈ আমি ৰাতিপুৱাতে আহোঁ। আমি আহোঁ সোনকালে আৰু একদম বাজি যায় 7টা। তো পালোহি। তো হৈ গ'ল এতিয়া বজাৰ চজাৰ কৰি মেলি আমাৰ। তো এইবোৰ কিবা এটা সমদল দেখিছিলোঁ সেইফালে আহি আছিলে, তাৰে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। নাজানো কিহৰ এইবোৰ, ইলেকশ্যনৰ কাৰণে হ'ব লাগে। তো এতিয়া আমি গৈ আছোঁ আমি য'ত আছোঁ তাৰলৈ। আমি আছিলোঁ GH ৰোডৰ ফালে। পাছবেলা গৈছিলোঁ মানে ইভিনিঙত বেলতলা ফালে গ'লোঁ বাৰ ফ্ৰেণ্ড এজনীৰ ঘৰত। যাওঁতে অলপ ভিডিঅ' কৰিছিলোঁ। তো কি আছে লাইট কাট আমা এয়া মোৰ বা অকল ফটো মাৰি থাকে। মুখখন চাওঁ, মই দেখাই দিছোঁ। এইফালে সি লগ পালে তাৰ ফ্ৰেণ্ড য়ানি, মানে বাৰ ফ্ৰেণ্ডৰ ছোৱালী। আৰু আমাৰ গুগুলুৱে ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনৰ কাৰণে আৰ্মি ড্ৰেছ কৰি আছে। তো তাৰ অনলাইন ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনৰ কাৰণে আমি ইয়াত আহিছিলোঁ, যিহেতু ইয়াত ধৰ অকণমান দিগদাৰ হয় সেইবাবে। আৰু এতিয়া আমি গোটেইকেইটা গৈ আছিলোঁ আকৌ চৌদাচোতাত, মানে GH ৰোডৰ ফালে। তাতে আমি ফ্লেট এটাত আছোঁ। তো তালৈ গৈ আছিলোঁ। আৰু এইখন হৈছে নতুনকৈ গণেশগুৰিত বনোৱা ফ্লাইঅভাৰ ব্ৰিজখন। তো আমি এইফালেদি গ'লোঁ, যাওঁতে ভাল লাগিলে। আৰু যিহেতু মই গুৱাহাটী মেকআপৰ কামত গৈছিলোঁ বুলি কৈছিলোঁ, তাৰে অলপ ভিডিঅ' আৰু ফটোজ মই দিছোঁ। আৰু কেনেকুৱা হৈছে আপোনালোকে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু এয়া হৈছে মোৰ বা, এইটো লাষ্ট মেকআপ হয়, তাৰে এটা ভিডিঅ'। আৰু এইটো হৈছে ফাৰ্ষ্ট মেকআপ জোৰোণৰ দিনা। আৰু এইটো হৈছে ছেকেণ্ড মেকআপ। মই একচুৱেলি পাৰ্টি মেকআপৰ কাৰণেহে গৈছিলোঁ। আৰু এইটো হৈছে ছেকেণ্ড মেকআপ। এই বাৰ কাৰণে ফাৰ্ষ্ট মেকআপ হয়। আৰু এয়া থাৰ্ড মেকআপ। এয়া হৈছে মোৰ বাৰ নিজৰানী, যোনটো মই মেকআপ কৰিছিলোঁ। এভৰিৱান, আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত ভাল। আৰু ফাইনেলি মই গুৱাহাটীৰ পৰা আহি পালোহি, হ'ল দুদিনমান। আৰু যিহেতু মই সেই ভিডিঅ'টো কৰাৰ পাছত এণ্ডিং কৰা নাছিলোঁ,
তো ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ আৰু ভিডিঅ'টোত মই কেইবাটাও ভিডিঅ' এড কৰি দিছোঁ যিহেতু মই গুৱাহাটীত থাকোঁতে য'ত য'ত গৈছিলোঁ ফেঞ্চিয়ে হওক বেলতলাই হওক য'ত য'ত গৈছিলোঁ তাত যাওঁতে মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ তো সেই ভিডিঅ'খিনি মই এড কৰি দিছোঁ আৰু ঘূৰি আহোঁতে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আহোঁতে মই সেইখিনি ভিডিঅ' দিছোঁ আশা কৰিছোঁ ভিডিঅ'বোৰ চাই ভাল পাব বুলি আৰু যিহেতু মই গুৱাহাটীলৈ গৈছিলোঁ মোৰ নিজৰ কামত তাত মোৰ মেকআপ আছিলে 3 দিন তাত কৰিছিলোঁ মই মোৰ বা এজনীকে কৰিছিলোঁ তো মই তাহাঁতৰ লগতে গৈছিলোঁ মোৰ জেঠাই ছোৱালী হয় তাৰ লগত গৈছিলোঁ আৰু ভাল লাগিলে তাত বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিলে বহুত মানুহক লগ পালোঁ বহুত ফুল এণ্ড মস্তি কৰিলোঁ বুলি ক'ব লাগিব আৰু তাত মই যিকেইটা মেকআপ কৰিছোঁ সেই মেকআপকেইটা মই ইয়াত এড কৰি দিছোঁ তাৰ এটা ভিডিঅ' আৰু কেইখনমান ফটো দিছোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে প্লিজ কমেণ্ট কৰি জনাব আৰু কিনো ক'ম তাত গৈ কিনে মোৰ লাগি আহিলে চৰ্দি তাত কেইদিন থাকিলোঁ তাত 6 দিনমান থাকিলোঁ মই গুৱাহাটীত 6 দিনমান থাকিলোঁ আৰু অলপ কিবা কিবি মোৰ বজাৰ কৰিবলগীয়া আছিলে গুৱাহাটীত চ' সেইকাৰণেও যোৱা হৈছিলে তো বিশেষকৈ মেকআপৰ কাৰণেই যোৱা হৈছিলে বাৰু মেকআপটো আছিলে কাৰণে মই গৈছিলোঁ তাত ভাল লাগিলে বহুত লং জাৰ্ণি গাত বিষাই গ'লগৈ এতিয়া মই বিয়া খাই আহিছোঁ মানে তো মই একো ড্ৰেছটো চেঞ্জ কৰা নাই ভাবিলোঁ আজি ভিডিঅ'টো এণ্ডিং কৰোঁ সদায় মোৰ থাকি যায় মই ভিডিঅ'টো কৰি থৈ দিওঁ কেতিয়াবা আপলোড কৰিম বুলি ভাবোঁ কিন্তু মই এণ্ডিং কৰা নহয় চ' সেইবাবে থাকি যায় আৰু কি ক'ম আৰু বহুত ভাল লাগিলে বহুত দিনৰ মূৰত আকৌ মই গুৱাহাটীলৈ গ'লোঁ বুলি ক'ব প্ৰায় এবছৰমানেই হৈছিলে গুৱাহাটীৰ পৰা অহা তাৰপাছত মই যোৱা নাছিলোঁ আৰু য'ত আছিলোঁ তাতো ভাল লাগিলে থাকি আৰু বৰ বেছিকৈ আৰু কৈছোঁ মই তো বেছি দীঘলীয়া নকৰোঁ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব বুলি আৰু মোৰ ভিডিঅ'টি শেষৰলৈকে চাব বুলি যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত প্ৰেছ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বৰ বেছিকৈ আৰু কওঁ মোৰ কিবা এটা বেমাৰ আছে যদি মই কওঁ বহুত বেছি কওঁ যদি মই আৰু কওঁ বহুত বেছি আৰু কওঁ তো এতিয়া আকৌ লাগি গ'ল বেছি দীঘলীয়া নকৰোঁ আজিলৈ সামৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক আৰু নেক্সট ভিডিঅ'টো মই সোনকালে আহি আছোঁ তো আজিলৈ বাই